দেওমৰ নৈৰ কৈকৰা তৰুণ সংঘ আৰু বিজয়লক্ষ্মী পুথিভঁৰালৰ উদ্যোগত সদৌ দৰং জিলা ছাত্ৰ সমাজৰ সহযোগত আজিৰে পৰা আৰম্ভ ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালা। কৈকৰা বিজয়লক্ষ্মী খেলপথাৰত 3 দিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখন উদ্বোধন কৰে ঘোঁৰাবান্ধা গাঁও পঞ্চায়তৰ সচিব তথা কৈকৰা তৰুণ সংঘ আৰু বিজয়লক্ষ্মী পুথিভঁৰালৰ উপসভাপতি শশীন্দ্ৰ বৰুৱাই। প্ৰায় 150 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে DY বিহুৰাণী ফাইনেলিষ্ট তথা উত্তৰণ বিহুৰাণী দিব্যশ্ৰী ডেকা আৰু সংগীবৃন্দই। নমস্কাৰ। সদৌ অসমবাসীলৈ কৈকৰা তৰুণ সংঘ আৰু বিজয়লক্ষ্মী পুথিভঁৰালৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ ওলগ জনালোঁ। কৈকৰা তৰুণ সংঘ আৰু বিজয়লক্ষ্মী পুথিভঁৰালৰ উদ্যোগত দৰঙৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা সদৌ ছাত্ৰ সমাজৰ সহযোগত কৈকৰা বিজয়লক্ষ্মী খেলপথাৰত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে ঢোলবাদন আৰু বিহু নাচ কৰ্মশালা আয়োজন কৰা হৈছে। আজিৰ এই কৰ্মশালাত আমি বিশেষভাৱে প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছোঁ দৰঙৰ এগৰাকী আগশাৰীৰ বিহুশিল্পী 2022 বৰ্ষৰ DY বিহুৰাণী দিব্যশ্ৰী ডেকা আৰু আমাৰ দৰঙৰে এগৰাকী সুযোগ্য সন্তান ঢোলবাদক ধীৰাজ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও প্ৰশিক্ষাৰ্থী আমাক ইতিমধ্যে তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। আজিৰ এই প্ৰশিক্ষণত 150 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ কৈকৰা গাঁও তথা বৃহত্তৰ অঞ্চলৰ আমাৰ অগ্ৰজসকলক অসমীয়া সংস্কৃতিৰ অন্যতম বাপতিসাহোন ৰঙালী বিহুৰ আমি যৎকিঞ্চিত হ'লেও তেখেতসকলক আমি উদগনি জনাব পাৰিম। নিশ্চয় তেখেতসকলে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি আগবাঢ়ি আহিব, তেখেতসকলৰ ধাউতি বাঢ়িব। আমাৰ সংঘৰ তৰফৰ পৰা এইখিনি প্ৰয়াস কৰি আমি এই কাৰ্যসূচী আয়োজন কৰিছোঁ। ধুনীয়া পৰিৱেশ আমাৰ ইয়াত উপস্থিত হৈছে। আমাৰ কৈকাৰাৰ বিজয়লক্ষ্মী আৰু খেলপথাৰত আৰু এই সংঘৰ সহযোগত আৰু ছাত্ৰ সমাজৰ সহযোগত যি অনুষ্ঠান অনুষ্ঠিত হৈছে খুব আটক ধুনীয়া কৰিছে আৰু খুব ভাল পৰিৱেশ। আৰু অনুজ ভনী ভাইসকলৰ যি এই অসমীয়া কৃষ্টি জীয়াই ৰখাৰ ক্ষেত্ৰত আজি দিব্যশ্ৰী ডেকাৰ মানে তেওঁৰ নৃত্য প্ৰশিক্ষণৰ সহযোগিতা আগবঢ়োৱা আমাৰ তৰুণ সংঘৰ সমূহ ৰাইজক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমূহ ৰাইজ ইয়াত উপস্থিত হৈছে আহি আৰু সকলো ৰাইজৰ উদ্দেশ্য এইটোৱে অসমীয়া কৃষ্টি জীয়াই ৰাখি সংস্কৃতি বিশ্ব দৰবাৰত জগত সভাত প্ৰতিষ্ঠা কৰা আৰু অসমৰ শৈক্ষিক জগতখনক এটি উত্তৰণ ঘটোৱা। খুব ধুনীয়া লাগিছে। দেওমৰ নৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।